একেলগে হৈ বেপাৰীবিলাকৰ লগত একলগ হৈ যি ধৰণে বন কাটি কিনে শেষ কৰি আছে, দিনে নিশাই গাড়ীবোৰ সোমাই কিনে একেবাৰে বাগানবিলাক প্ৰাকৃতিৰ যিটো সৌন্দৰ্য বিনষ্ট কৰি আছে। এইটো কাৰণত আমি চুবাৰীঘাট, বাঁশবাৰী ৰেঞ্জৰ লগত বহি কিনে বহুত কমপ্লেইন দিছিলোঁ এটা সময়ত, কিন্তু কোনো পধ্যেই মানে থমকি নৰয়। কিন্তু আকৌ বেছি হৈ আছে। ঘটনা হ'ল ইয়াৰ লগত সিন্ডিকেটত নিশ্চয় পৰিণত আছে। সিন্ডিকেটত পৰিণত নহ'লেতো এনেকৈ মানে গাছবিলাক মাটিতো ৰঙা মাটি ইমান ডাম্পাৰে যাই আছে, পাহাৰবিলাক ধ্বংস কৰি আছে, প্ৰাকৃতিক সৌন্দৰ্য বিনষ্ট কৰি আছে। এই ক্ষেত্ৰত আমি পৰ্বতজোৰা আমচুৱে দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে বন্ধ হ'ব লাগে। যদি বন্ধ নহয় আমি ইয়াতকৈ ভয়াৱহ কিবা ব্যৱস্থা ল'বলৈ সাজু আছোঁ। প্ৰথম খণ্ড গাঁও আমাৰ অসুবিধা হৈছে, মানে জাম্পাৰৰ অসুবিধা। আমাৰ জাম্পাৰ ৩-৪ দিনৰ পৰা বন্ধ কৰি আছোঁ, কিন্তু বন্ধ নহয়। গাত জোৰ দেখাই মানে যোৱা কৰি আছে। এই পাহাৰৰ পৰা মানে মাটিবিলাক লৈ যায়, ৰঙা মাটি লৈ যায় পাহাৰৰ পৰা। ক'ৰবাত দিয়ে আৰু অনেক দূৰ দিয়ে আছে। তো এতিয়া 50-60খন জাম্পাৰ চলে। ৰাতিপুৱা 5টাৰ পৰা 8টালৈকে, 8:30, 9টালৈকে চলে। সন্ধিয়ালৈকে চলে। ঘৰত থাকিব নোৱাৰোঁ, এই ৰোডতে চলে। ঘৰত থাকিব নোৱাৰোঁ, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, ঘৰ ফাটি যাব লাগিছে। আমাক এতিয়া জাম্পাৰ বন্ধ কৰিব লাগে। ফৰেষ্টাৰৰ লগত যোগাযোগ কৰিছোঁ, কিন্তু ফৰেষ্টাৰ ইয়াত নাহে, ফোন কৰিলে ৰিচিভ নকৰে। এইখিনিয়ে আমাৰ এতিয়া মানে আমাক জাম্পাৰ বন্ধ কৰিব লাগে। ফৰেষ্টাৰ ইহঁতে মেনেজ কৰিছে, যিহঁত মাটি কাটি আছে যিসকলে অলপ কথা, আমাৰ লগত নহয় না। পৰ্বতজোৰাৰ যি ধৰণে মানে বন বিভাগ